হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে খবৰ ভাল আৰু মোৰ খবৰো ভাল। আপোনালোক সকলোকে মোৰ অন্য এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু মই ইয়াৰ আগৰ ভিডিঅ'ত কৈছিলোঁ যে নেক্সট যিটো ভিডিঅ' আহিব সেইটো অলপ স্পেচিয়েল হয়। আৰু সেই ভিডিঅ'টো স্পেচিয়েল এই কাৰণেই যে মোৰ হাজবেণ্ডৰ বাৰ্থডে, আৰু সেইকাৰণে আমি এতিয়া ৰাতি 11টা বজাত পুৰা ৰুম ডেকৰ কৰাত লাগি আছোঁ ছাৰপ্ৰাইজ দিম বুলি। আহক আপোনালোকক দেখাওঁ যে আমি কেনেকেনো কি কৰি আছোঁ। তো এইফালে আমাৰ এয়া ৰুম ডেকৰ কৰি আছে মোৰ ভণ্টিয়ে, চাওঁ চাইডে। আৰু এইফালে এয়া বা আহিছে। এয়া একদম ধুনীয়াকৈ ডেকৰ কৰা হৈছে। তাৰ পাছত ৰাতিয়ে আমি ক্ষীৰ বনাই ৰাখিছোঁ, কিয়নো ফ্ৰিজত থোৱা পাছতহে ক্ষীৰখিনি খাবলৈ বেছি ভাল লাগে। সেইকাৰণে ভাবিলোঁ ৰাতিয়ে বনাই ফ্ৰিজত থৈ দিওঁ। বা আৰু ভণ্টি দুইজনীয়ে মোক ড্ৰাই ফ্ৰুটছ কাটি দিয়াত হেল্প কৰি দিছে, আৰু মই এইফালে ক্ষীৰ বনাই আছোঁ। এতিয়া কওক, ৰাতি 11:30 বজাত কি কৰি আছে পাকঘৰত? আৰু এতিয়া ৰাতি 12টা বাজিবলৈ হৈছে, আৰু আমি বাৰ্থডে বয়ৰ কাৰণে ৱেইট কৰি আছোঁ। আৰু আনফালে বা আৰু ভণ্টি ইমানেই জমনি কৰি আছে যে মোৰ হাঁহি হাঁহি পেটৰ বিষ হৈ গৈছে। আপোনালোককো দুটামান ক্লিপ দেখাই দিম। ৱেলকাম কৰিবৰ কাৰণে ৰেডি হৈ আছোঁ। বাৰ্থডে বয় আহিব, আৰু এতিয়া আৰু এইফালে দুজনী মানুহ পূৰা এণ্টাৰটেইন কৰিবৰ কাৰণে ঘৰৰ পৰা লৈ অনা হৈছে, একদম পূৰা এণ্টাৰটেইন কৰিবলৈ আহিছে। আৰু যেনিবা মোক পায়স বনোৱা ডেক'ৰেশ্যন কৰাত বহুত হেল্প কৰি দিলে, তাৰ কাৰণে থেংক ইউ ছ' মাছ। হেপী বাৰ্থডে। কেনেকুৱা লাগিছে ডেক'ৰেশ্যন? আমি চবেই মিলিজুলি কৰিছোঁ। হেপী বাৰ্থডে টু ইউ। হেপী বাৰ্থডে বুলি গাইজ, এইটো হাঁহিৰ কাৰণে কপিৰাইটো লাগিছে। বেলেগ একো নাই, একদম ডাঙৰকে এক পিচ কেক খাই লৈছে। নচা কেক খাই চাচাৰা। কি দিছে চোন? ৱাও, ও বা বেলেগ দিছে আৰু দেই। চকু পানী বৈ গৈছে। ইমান 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 সুখ চকু ঠেক পিন্ধিবা, ঠাণ্ডা বস্তু এনেকেতো পিন্ধে, গৰম বস্তু মইতো দিমেই দেই মোৰ ব্লগত। আমি এতিয়া চবেই বাৰ্থডে চেলিব্ৰেট কৰি মেলি বহি আছোঁ। সেইফালে আমাৰ পূৰা এণ্টাৰটেইন কৰি আছে। এইফালে এয়া চিকেন ফ্ৰাই কৰি আছে, চাওঁ চাই দিয়ক। এয়া একেবাৰে ৰাতিপুৱাহে ভিডিঅ' কৰা হৈছে, ৰাতি আৰু ভিডিঅ' কৰা নহ'ল। এতিয়া আমি সকলোৱে যা যোগাৰ কৰাত লাগি আছোঁ। কফি কাপৰ নিচিনা লগা নাই, পাতল খোলা 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 গেছ পিছত কৰিবা।
অ' তোমাৰ এনেকুৱা নাই ন? চাওঁ দেখাই দিম। আৰু আমাৰ ছোৱালী দুজনীৰ ৰাতি সাৰ নাপালে, সেইকাৰণে ৰাতিপুৱা শোৱাৰ পৰা উঠি খুব দুখ কৰি আছিলে যে আমি সিহঁত দুজনী নোহোৱাকৈয়ে কেক কাট কৰিলোঁ। সেইকাৰণে ৰাতিপুৱা তাইৰ মন ভাল লগাবৰ কাৰণে আমি এনেই মানে কেকটো অলপ তাইক লগত লৈ পেলাই কাট কৰাইছোঁ। আকৌ ডাঙৰজনী গ'ল স্কুললৈ, সেইকাৰণে তাই নাই, তাই অলপ পাছতহে আহিব। এতিয়া সৰুজনীয়ে মামাকৰ লগত আকৌ কেক কাট কৰিছে। ৰাতি আমি ঘৰৰ মানুহখিনিয়ে মিলি চেলিব্ৰেট কৰিলোঁ। তাৰপাছত এতিয়া সৰুকৈ অকণমান চেলিব্ৰেশ্যন কৰা হৈছে, ওচৰৰ পাজৰৰ দুই এজন মানুহ মাতা হৈছে। তাৰপাছত আহিছে কোনোবা আকৌ ভাত খোৱাৰ টাইমত আহিব। এতিয়া সেইকাৰণে একদম ৰাতিপুৱাৰ পৰাই কাম বনতে লাগি থকা হৈছে। আজি সকলোৱে মিলিজুলি কাম বন কৰা হৈছে আৰু বহুখিনি মানুহ আহিল আৰু তেওঁলোকক চাহ তাহো দিয়া হ'ল। তাৰপাছত ভাতৰো যোগাৰ কৰা হৈছে। তাৰপাছত এতিয়া ভাতৰ যা যোগাৰ চলি আছে। আমি কি কৰোঁ কি নকৰোঁ দেখাই যাম, আপোনালোকে চাব। तुम्हारे नाम सियारे तुम्हार समान हब তুমি জানো বুজানে অবুজনহিয়াতে তোমার কাহিনী ভাল পাওঁ বুলি এবাৰ কোৱা হবানে সাৰথি সপোনৰে সুৰভি হাততে হাত ধৰি চোৱানা সপোনতো পৃথকতো তুমি জানা হেজাৰৰে মাজতে মই তোমাকে বাচিম চাবা সপোনতো উন্মনা মোৰ হৃদয় ৰামধেনু হয়া সাতুৰঙি ৰঙেৰে বুকুতে দিয়া মিলি পেলাই দেখুওৱা। ৱাও, কি দিছে হেপী বাৰ্থডে আই লাভ ইউ। তাৰপিছত হেপী বাৰ্থডে কেক এটা বনাইছে, গিফ্ট এটাও আছে চাগে। গিফ্ট এটাও আছে। নীৰৱে বহিমীয়া মনতে স্মৃতিবোৰ সাঁচিছো আঁকোৱালিলো আনা চৌপাশে প্ৰহেলিকা হৈ মোৰ কাষলৈ অহা এবাৰ খোজে খোজে থাকিব মন উশানা মিছে উকু কপিছে তোমাকে দেখি কি যে তুমি মনি বাই বাই দি দে। এক হৈ ৰং সদায় তুমি
আজি সকলোবোৰ একলগ হ'লোঁ আৰু সকলোকে লগ পাই খুব ভাল লাগিলে। আজি দিনটো কেনেকৈনো গ'ল গমেই নাপালোঁ। আৰু এতিয়া সকলো ঘৰা-ঘৰি গ'ল আৰু আমিও এতিয়া সকলোকে আগবঢ়াই দি এতিয়া ঘৰৰ ভিতৰলৈ আহিছোঁ। আৰু আজি ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।